এই নাট্য সন্ধিয়াত উপবিষ্ট হোৱা সদৌতি দৰ্শক ৰাইজলৈ পোনপ্ৰথমতে আমাৰ ৰাজতিলক থিয়েটাৰৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা নমস্কাৰ আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি আপোনালোক এই মঞ্চত উপবিষ্ট হোৱাৰ এটি বিশেষ সুখবৰ আছে। আমাৰ কাৰণেও গৌৰৱৰ খবৰ আৰু আপোনালোকৰ কাৰণে ভাল লগা তথা গৌৰৱৰ খবৰ। পোনপ্ৰথমতে আমাৰ ৰাজতিলক পৰিয়ালবৰ্গৰ কাৰণে আৰু অসমৰ সংগীত জগতৰ বাবে এটা হাত চাপৰি বিচাৰিছোঁ। ধন্যবাদ। আপোনালোকে এই মঞ্চতে যোৱাকালি উপভোগ কৰিছিল অভিজিৎ ভট্টাচাৰ্যদেৱৰ ৰাজপথৰ ৰাজকুমাৰী নাটকখন। সেই নাটকখনতে এটি গীত সন্নিৱিষ্ট হৈ আছিল অজয়দ্বীপ আৰু নীলাভনীতাৰ কণ্ঠেৰে, কাজল আনি দিম। এই গীতটিয়ে ইতিমধ্যে ইউটিউবত মুক্তিৰ পিছত আজি এটা মাহত 1 মিলিয়ন ভিউৱাৰ্ছ ক্ৰছ কৰিছে। অৰ্থাৎ 10 লাখ দৰ্শকে আমাৰ এই গীতটো ইউটিউবত উপভোগ কৰিছে। আৰু ইতিমধ্যে আমি কৰি অহা আটাইকেইটা পেণ্ডেলতে দৰ্শকৰ সমাদৰ পাইছোঁ। আৰু ভ্ৰাম্যমান থিয়েটাৰৰ এই বৰ্ষৰ যিমানবোৰ গীত আছে আটাইতকৈ জনপ্ৰিয় হোৱা গীত কাজল আনি দিম। আপোনালোকৰ ভাল লাগিছে নে নাই গীতটো? আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু শুভকামনালৈয়ে আজি আমাৰ যি 1 মিলিয়ন ভিউৱাৰ্ছ ক্ৰছ কৰিলে তাৰ আনন্দত আমি এটা চেলিব্ৰেশ্যন কৰিব বিচাৰিছোঁ। আৰু চমুৱা গাঁতিবাসী ৰাইজৰ সহায় সহযোগ, চমুৱা গাঁতিবাসী ৰাইজৰ যি মৰম স্নেহ আপ্যায়নত আমি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ। আৰু আপোনালোকৰ উপস্থিতিত, থিয়েটাৰ পৰিচালনা সমিতিৰ উপস্থিতিত আৰু ৰাজতিলক থিয়েটাৰৰ সমূহ পৰিয়ালবৰ্গৰ উপস্থিতিত আমি আজি এটি কেক কাটি আমাৰ এই আনন্দৰ মুহূৰ্তটো সকলোৱে একেলগে বিলীন হ'ম বুলি কামনা কৰিছোঁ। গতিকে সকলোৱে সহযোগ কৰিব। এতিয়া আমি কেক কাটাৰ দিশে আগবাঢ়িছোঁ। পোনপ্ৰথমতে মমডাল জ্বলাই দিবলৈ আমাৰ সকলোৰে জ্যেষ্ঠ অভিনেতা শ্ৰদ্ধাৰ মৰমৰ বিনয় ডেকাক অনুৰোধ জনাইছোঁ। এতিয়া ৰাজতিলক থিয়েটাৰৰ পৰিকল্পক অনুপ দাস ডাঙৰীয়া, শ্ৰদ্ধাৰ অভিনেতা ৰাগণিতম, বিনয় ডেকা, শ্যামন্তিকা বা উৎপল দা, সকলোৱে মিতুল বালাজী দা আৰু সমিতিৰ বিষয়ববীয়াৰ সহযোগত আমি কেকটো কাটিবলৈ আগবাঢ়িছোঁ। এটি হাত চাপৰি বজাই দিয়ক।
ধন্যবাদ। ইমানতে আমি আমাৰ এই অনুষ্ঠৱীয় অনুষ্ঠানটো সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে উপভোগ কৰক আমাৰ বিদায় নিশাৰ নাট ধ্ৰুৱজ্যোতি শৰ্মাৰ ৰচনা পৰিচালনাৰে অভিযন্তাৰ সেন্দুৰীয়া মন। ধন্যবাদ।